নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ ২৬ জুলাই আজি কাৰ্গিল বিজয় দিৱস। আজি কাৰ্গিল যুদ্ধৰ ২৬ বছৰ হ'ল। গোটেই ভাৰত দেশত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাইছে। ২ নম্বৰটো খবৰ অখিল গগৈ সঁচা মন্তব্য আৰু আমি মিত্ৰতাৰ বাবে লাগি নাথাকো। আমি ২০২৬ৰ নিৰ্বাচন অকলেই খেলিম। ৰাইজৰ দলৰ কিমান শক্তি ২০২৬ত দেখুৱাম। ৩ নম্বৰটো খবৰ সম্পাদক আকাশ শইকীয়া তথা অসমীয়া যুৱ মঞ্চৰ মন্তব্য সৰু বন্দুকৰ পৰিৱৰ্তে অসমীয়া লোকৰ হাতত AK-47 তুলি দিবলৈ চৰকাৰক আহ্বান জনাইছে আৰু অসমত আমচুৰ সংগঠন বন্ধ কৰিব লাগে। তেওঁলোকে অবৈধ নাগৰিকৰ বাবে মাত মাতে। ৪ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। বৰ্তমানো অসমত চোৰাং গৰু বেহা চলি আছে আৰু উৰিয়াম ঘাট উচ্ছেদৰ পাছতে ডবকা, হোজাই, চামগুৰি, মাৰ্ঘেৰিটা তথা বহুত অঞ্চলত উচ্ছেদ অভিযান চলিব। আপোনাৰ গাঁও অঞ্চলত সন্দেহজনক অচিনাকি অবৈধ এজন লোককো সোমাব নিদিব। মই বৰ্তমান মুখ্যমন্ত্ৰী হৈ আছো, সদায়তো নাথাকো। সেইকাৰণে এই দায়িত্ব দল সংগঠনৰ আৰু ৰাইজৰ। ৫ নম্বৰটো খবৰ বিজেপিৰ দখলত থকা ৪টা সমষ্টি লাগে অগপক আৰু অগপৰ দখলত থকা ৪টা সমষ্টি লাগে বিজেপিক। ৪-৪ ফৰ্মুলাক লৈ বিপাঙত বিজেপি আৰু অগপ। ৬ নম্বৰটো খবৰ বাংলাদেশীক ১৫ দিনৰ সময় বান্ধি দিলে। ভাৰতত ২৫টাকৈ OTT প্লেটফৰ্ম বন্ধ ঘোষণা। ৭ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী ঘোষণা এতিয়া নহ'লে কেতিয়াও নহ'ব। অবৈধ মিয়া মুছলমানৰ বেদখল উচ্ছেদ হ'বই, নহ'লে অহা ১০ বছৰত অসমত হিন্দু সংখ্যালঘু হ'ব। ৮ নম্বৰটো খবৰ প্ৰৱেশ নিষেধ উচ্ছেদিত মানুহৰ বাবে ধিং, হোজাই, চামগুৰি। ধিঙত স্থানীয় ৰাইজে আশ্ৰয় নিদিলে উচ্ছেদিত পৰিয়ালক আৰু চামগুৰিত গাড়ী আবদ্ধ কৰিলে বীৰ লাচিত সেনাই। ৯ নম্বৰটো খবৰ মাৰ্ঘেৰিটা তিনিসুঁতিত ডাঙৰ ঘটনা। প্লাষ্টিক সামগ্ৰী বিক্ৰী কৰা ২ মিয়া ফেৰীৱালাই ঘৰত কোনো নথকা বাবে পানী বিচৰাৰ চলেৰে কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে। ১০ নম্বৰটো খবৰ জানিব পৰা মতে নগাঁৱৰ সোণাই আৰু কলঙত ৯০ বিঘা মাটি বেদখল আৰু উৰিয়াম ঘাটত অবৈধ মিয়া মুছলমানৰ লগতে বিহাৰৰ পৰাও আহি বেদখল কৰিছে।